দারুল উলুম ওদালগুৰি চৌৰাবাৰী ইছলামিয়া মাদ্ৰাছা। এইখন আমাৰ মাদ্ৰাছা যোৱা 2007 চনত স্থাপিত কৰিছোঁ আমি। এইখন মাদ্ৰাছাত আমি প্ৰত্যেক বছৰতে আমি হাফিজ, কোৰাণৰ হাফিজ 4-5জনকৈ প্ৰত্যেক বছৰতে ওলাই যায়। এই বছৰ আমাৰ দাৰুল উলুম ওদালগুৰি চৌৰাবাৰী ইছলামিয়া মাদ্ৰাছাত প্ৰায় 107জন ছাত্ৰ আছে। ইয়াৰ ভিতৰত এই বছৰ 4জন আমাৰ হাফিজ ওলাই গৈছে। তাৰ ভিতৰত এজন ছাত্ৰ আছে 10 বছৰ বয়স, মাত্ৰ 10 বছৰ বয়স। এজন ছাত্ৰ 10 বছৰ বয়সত 2 বছৰত ষ্টাডি কৰি কোৰাণৰ হাফিজ হৈছে। এই ল'ৰাজন যোৱা 2 বছৰ আগত এডমিশ্যন হৈছিল, এতিয়া বৰ্তমান কোৰাণৰ হাফিজ হৈছে। এখেতৰ পৰা দুআষাৰ কথা আমি শুনিম। কোৱাচোন বাৰু, তুমি এডমিশ্যন কেতিয়া হৈছিলা? 2 বছৰ হ'ল। এতিয়া তুমি কি হ'ম বুলি ভাবিছা? ডক্টৰ হ'বা নেকি? ডক্টৰৰ লাইনত পঢ়িবা? এই ল'ৰাজন এতিয়া হাফিজ হৈছে, কোৰাণৰ হাফিজ। তেখেত একেবাৰে গৰীব ঘৰৰ ল'ৰা, গৰীব পৰিয়ালৰ ল'ৰা। এখেতৰ মনৰ যিটো ভাৱ, তেওঁ কোৰাণৰ হাফিজ হ'ব খুজিছে, কোৰাণৰ হাফিজ হৈছে, অথচ তেওঁ ডক্টৰ হ'ব বুলি তেওঁ আশা কৰিছে। কিন্তু তেওঁৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া। গতিকে এই অঞ্চলৰ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, এখেতক কিবা এটা সুবিধা কৰি দিয়ে যেন।